পুনৰ বিতৰ্কত এপিএছচি পৰীক্ষাৰ সময়ত এগৰাকী প্ৰাৰ্থীয়ে মোবাইল ফোন আৰু ডিজিটেল ঘড়ী লৈ অৱতীৰ্ণ হ'ল পৰীক্ষাত। এই লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল তৰুণ নগৰৰ স্বদেশী একাডেমীত। এপিএছচি অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত অথন্তৰ এপিএছচিক যেন অথন্তৰে লগ নেৰা হৈছে। ডিজিটেল ঘড়ী আৰু মোবাইল ফোন লৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'ল এজন প্ৰাৰ্থী। গমকে নাপালে এপিএছচিৰ দায়িত্বত থকা কোনো কৰ্মীয়ে। ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলা আৰু একেটা পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰা এপিএছচিক অসম লোকসেৱা আয়োগক আমি সদৌ অসম পলিটেকনিক ছাত্ৰ কথা হয় আমি ধিক্কাৰ দিছো, গৰিহণা জনাইছো। যোৱা 31 আগষ্ট তাৰিখে যি অসম লোকসেৱা আয়োগৰ দ্বাৰা জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা 160টা পোষ্টৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত হৈছিল, উক্ত পৰীক্ষাত গুৱাহাটীস্থিত যি স্বদেশী একাডেমী নামৰ এখন প্ৰতিষ্ঠানত যি এক্সাম চেণ্টাৰ আছিলে তাৰে F4 নাম্বাৰ যিটো ৰুম নাম্বাৰ আছিলে সেই কোঠাত এজন ছাত্ৰই বেলেগ এজন ছাত্ৰ একেবাৰে অন্তিম পৰ্যায়ত নকল কৰি থকা অৱস্থাত স্মাৰ্ট ৱাচৰ জৰিয়তে ধৰা পেলাইছিলে। গতিকে আমাৰ প্ৰশ্নটো হৈছে দুটা যে আপোনালোকে এনেকুৱা ধৰণৰ এই যিসমূহ ইমান এটা ব্যৱস্থাৰ কটকটীয়া ব্যৱস্থাৰ মাজতে আপোনালোকৰ কথাৰে কওঁ, কটকটীয়া ব্যৱস্থাৰ মাজেদি যে আপোনালোকে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছে তাত এনেকুৱা কি থাকি গ'ল যে ল'ৰা এজনে 2 ঘণ্টা প্ৰায় 4 ঘণ্টা সময় ধৰি এটা স্মাৰ্ট ৱাচৰ জৰিয়তে তেওঁ নকল কৰি থাকিলে, তাৰ পাছতো কিন্তু তাত থকা নিৰীক্ষকে ধৰা পেলাব নোৱাৰিলে। আৰু দ্বিতীয় কথাটো হৈছে এই যিখন চেণ্টাৰ আছিলে এই বিভিন্ন চেণ্টাৰত আমি দেখিবলৈ পাইছো যে এটা স্মাৰ্ট ৱাচ নিব পৰা নাই বা মোবাইল বা এটা ঘড়ীও সাধাৰণ ঘড়ীও নিব পৰা নাই। তেনেকুৱা এটা ক্ষেত্ৰত এই ল'ৰাজনে কেনেকুৱা ধৰণে এই এটা স্মাৰ্ট ৱাচ হাতত পিন্ধিবা মনে মনে লৈ যাব পাৰিলে তাৰ কিন্তু এটা উচিত তদন্ত আমি সদৌ অসম পলিটেকনিক ছাত্ৰ কথা সভাই বিচাৰিছো। আৰু দ্বিতীয়তে এনেকুৱা ধৰণে মেধাৱী ছাত্ৰসকলক বা যিসকল ছাত্ৰ ছাত্ৰী অত্যন্ত কষ্টৰ জৰিয়তে পৰীক্ষাসমূহত অৱতীৰ্ণ হবলৈ আহে এই ছাত্ৰ ছাত্ৰীসকলৰ যি মানসিকভাৱে আপোনালোকে হাৰাশাস্তি কৰিছে তাৰ কাৰণে আমি সদৌ অসম পলিটেকনিক ছাত্ৰ কথা সভাই এই পৰীক্ষাসমূহ বাতিল কৰি যোৱা যি জলসম্পদ বিভাগৰ যি 160টা পোষ্টৰ কাৰণে যি পৰীক্ষা হৈছিল এই পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আমি সদৌ অসম পলিটেকনিক ছাত্ৰ কথা সভাই দাবী জনালো। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।